কালি প্ৰথমতে আমি যেতিয়া বান সাহায্যৰ কাৰণে ওলাই গৈছো ঘৰ এটা বনাবৰ কাৰণে, সেইটো সময়ত আমি যে গৈ থাকোঁতে বহুত বেছি ট্ৰেফিক জাম আছিলে। সেইটো সময়ত আমি গাড়ীখন এনেকে অকণমান শ্ল' কৰিছো, তেতিয়া ইফালৰ পৰা এখন গাড়ী আমাৰ গাড়ীখন মানে স্কেচ কৰিছে আৰু অলপ লাগিছে। তেতিয়া আমি গাড়ীখনৰ পৰা নামি গৈছো, মানুহজনৰ কথা বতৰা পাতিলো। তাৰপিছত তেওঁ ক'লে, তাৰপৰা সেইটো সময়ত পুৰা জাম হৈ গ'ল মানে। তেতিয়া আৰক্ষী বিষয়া আহিলে, তেওঁ ক'লে যে আপোনালোক অকণমান চাইড গৈ ডিছকাছ কৰি লওক। আমি কথা বতৰা পাতিলো যে এইটো যে অকণমান লাগিছে, বোলো একো নাই, যে ইমান অকণমান লাগিছে একো নাই, ইমান ডাঙৰ ঘটনা নহয় যিহেতু সৰু অকণমান লাগে। তাৰপিছত সেইটো সময়ত তেওঁ মানুহজনে মানে ধৰক আমাৰ লগাই মানে পইচা পাতিটো নিদিয়ে, তাৰ লগতে তেওঁ মানে এটা বেলেগ এটা এক্সট্ৰা মানে এটিটিউড এটা মানে হেৰি কৰিছে, প্ৰদৰ্শন কৰিছে আমাৰ লগত। তাৰপিছত মোৰ এইখন তেতিয়া মানে প্ৰব্লেম হৈ আছিলে যে পঞ্চাৰ হৈছিলে গাড়ীখন। মই তাত মোৰ লগৰ যিজন আছে তেওঁক মই তাতে ৰখালো, মই তই এওঁৰ লগত থাক বোলো, হেৰি ফুল যাব নিদিবি, ৰখাই থওঁ, মই আহিছো পটককে। সেই বুলি কৈ পিনি মই মানে পঞ্চাৰ মাৰিব আহিলো গাড়ীখন। সেইটো সময়তে পঞ্চাৰ বছৰতে মোৰ লগৰজনে মোক আকৌ কল বেক কৰিছে, মানে মোক কল কৰিছে, সি মোক অলিপ্তা মানে মোক কল কৰিছে, কল কৰি পিনি কৈছে যে হেল্ল' এওঁ থানাত যাওঁ বোলে পুৰা চিঞৰি আছে, পুৰা থানাত যাম কৈ আছে। মই বোলো ঠিক আছে তেতিয়াহ'লে। থানাখন মানে আমি য'ত আছিলো ঠাইডোখৰ পৰা থানাখন 50 মিটাৰ মানে হ'ব আৰু ডিমৌ ৰাজহুৱা ব্লকৰ ওচৰত আছিলো আমি, ব্লকৰ পৰা মানে থানা 50 মিটাৰ 100 মিটাৰ পকিছে। ত' থানাত যাম লৈ যায়, তেতিয়াহ'লে থানাতনো কি। কিন্তু সি যেতিয়া গাড়ীত উঠাৰ লগে লগে মানে গাড়ীত মোৰ লগৰজন যেতিয়া সেই মানুহজনৰ গাড়ীখন উঠিলে, উঠাৰ লগে লগে থানালৈ মানে লৈ নগ'ল মানে। থানালৈ এনেই গাড়ীখন পুৰা স্পীডত শিৱসাগৰ ফালে যাব ধৰিলে, মানে মেইন হাইৱেত যাব ধৰিলে। তেতিয়া মোক ঘৰজনে কল কৰিছে, এই একদম মানে সি পুৰা পেনিক হৈ গৈছে, মোক কল কৰিছে যে মানুহজনে পুৰা স্পীড গাড়ীলৈ গুচি আছে, মই কি কৰো এনেকে কল কৰিছে মোক। মই কৈছো এটা কাম কৰ, তই মানুহজনক হ'ব যাব দে, গাড়ী ৰখাই দিব কওঁ বোলো, তই নামি পিনি গুচি নাম বুলি কৈছো। সেই বুলি ক'ব নাপালো, ফোনটো কাট খাইছে। কাট খোৱাৰ পিছত নহয় গাড়ী একদম প্ৰেছ হৰ্ণ বা পুৰা জোৰকে শব্দ আহিছে, তাৰ লগতে মানে মৰাৰ নিচিনা শব্দ পাইছো আমি। তাৰপাছত সিমানটো হ'ল, তাৰ ফোনটো কাট খাই গ'ল। মই আকৌ কল বেক কৰিছো, ফোনটো ৰিচিভ কৰা নাই। তাৰপাছত মই পুৰা স্পীড গৈছো, পিছে গৈ পাইছো। তাৰপৰা মই গৈ দেখিছো যে সি মানে অদিত্য ৰাস্তাৰ মাজত পৰি আছে, গোটেই তেজ আমাৰ ৰাস্তাৰ মাজত পৰি আছে, গোটেই গাড়ীৰ ভিৰ। আৰু মই পিছে গৈছো, মই দৌৰি গৈছো, তাৰপৰা গৈ তাক ধৰি উঠাই আনি মোৰ গাড়ীত ভৰাইছো, চুকাফা হস্পিটেল লৈ গৈছো। তাৰপৰা তাত আমি ট্ৰিটমেণ্ট তাত যিটো কৰিছিলো, তাত মানে ডক্টৰ নাছিলে কালি, তাৰপৰা আমি সেইকাৰণে মেকফিন্সত লৈ আহিলো ডিব্ৰুগড়। তাৰপৰা ইয়াত আহি পিনি এতিয়া ট্ৰিটমেণ্ট ইয়াত চলি আছে, কিন্তু বৰ্তমান তাৰ কোনো চেঞ্জ অহা নাই। আৰু এওঁক আমি মানে বৰ্তমান সেইটোৱে ৰিকুৱেষ্ট কৰিছো যে এশ সোনকালে যাতে বিচাৰি তাতে উচিত শাস্তি প্ৰদান কৰিব লাগে, মানে সেইটোৱে ক'ব বিচাৰিছো। আমি গৈছো বেতবাৰীত, এটা মানে আমি এটা ঘৰ বনালো সেইদিনাখন বিহু বৰত। ছেকেণ্ড এটা ঘৰ বনাবৰ কাৰণে আমি গোটেই বাঁহ মানে মই চব ৰেডি কৰি তাঁৰ ল'ব আছিলে, অকল পঞ্চাটো মাৰি লওঁ বোলো গাড়ীখন, তাৰপৰা তাঁৰ লৈ পিনি যাওঁ আৰু যাবলৈ ৰেডিয়ে। মানে শ্ৰমদান দিবলৈ অহা 80জন মানুহ তাৰ ৰখি সেইটো শ্ৰমদান দি আছে। আমি নাথাকিলো যদিও কালি ঘৰটো 80% মান কমপ্লিট হ'ল। ত' ঘৰৰ কাম এতিয়াও সেই তেনেকে আছে ঘৰটো তেনেকে। হয়, আমি আৰক্ষীক খবৰ দিলো। মই যেতিয়া তাক মানে চুকাফা নি আছো, তেতিয়া মই আৰক্ষীলৈ কথা বতৰা পাতিলো, আৰু আমি চুকাফা হস্পিটেল পোৱাৰ লগে লগে মানে আৰক্ষীও গৈ তাত পালেগে। তেওঁলোকে গোটেই ফটো মাৰি গোটেইখিনি মানে এতিয়া আৰক্ষীয়ে এই বস্তুটো চাই আছে। এতিয়া যিহেতু তেওঁ এতিয়া ইমান বেয়া কাম এটা কৰিছে দেই, ইহঁতে যেতিয়া ৰাস্তাতে গৈ আছে, ৰাস্তাতে গৈ থকা টক্কৰ মাৰি গৈছে, তেওঁ গাত লগাই ঘহনাই থৈ গৈছে। ঘহনাই থৈ যোৱাৰ পিছত সিহঁতৰ গাড়ীখন যিহেতু পামচাৰ হৈ থকা ৰখি থকা অৱস্থাত তেওঁ মানে কৈছে কি বল বোলে থানালে বল বোলে। কাৰণ সেয়ে যিজনে স্কৰ্পিঅ চলাইছে মানুহজনে, আমাৰ ইহঁতৰ গাড়ীখন যিখন দাগ লগাইছে, মানে স্কৰ্পিঅ চলাইছে ন, চলাই ৰখাই থকা অৱস্থাত মানে কি হৈছে, আমাৰ ইহঁতিও ৰখি আছে। ৰখি থাকোতে মানে তেওঁ লৈ গৈ তাক কৈছে বল বোলে থানালৈ বল। তেওঁতো মদ খাই আছে বুলি কৈছে, মদ খাই থকা অৱস্থাত থানালৈ বল বুলি কৈছে। থানালৈ মানে ইহঁতি যিডোখৰ ৰখি আছে সেইডোখৰ বেছি দূৰত্ব নহয় কৈছে, অলপ বেয়া দেখি থাকে মানে সেইডোখৰ পৰা দেখি থকা অৱস্থাত সিহঁতিও ভাবিছে চাগে সেইটো কাম নহ'ব চাগে। কিন্তু তেওঁ মানে কি হৈছে, ৰখি থকা ল'ৰাটোক বল বোলে থানালৈ বল বুলি কৈ লৈ গৈ পিনি তাক গাড়ীৰ ভিতৰত বন্ধ কৰি থানালৈ যোৱা ৰাস্তাত নগৈ পিনি চাইডৰ ৰাস্তালৈ গৈ তাক মাৰি মেলি, মানে কিহে মাৰিলে তো নাজানো, মানে মাৰি মেলি ৰাস্তাত পেলাই থৈ গৈছে। গোটেই মানুহটো মানে গাত ব্লাড হৈ গৈছে, একদম কাণেদি তেজ ওলাইছে, তাৰ গাটোতো গোটেই অৱস্থা নাই মানে। তাৰপিছত হেৰি কৰি পাইছেগে। মই তাৰ বায়েক হৈছো, ডাঙৰ বায়েক। আৰু যিমান পাৰে আপোনালোকে সহায় কৰক। তাৰপিছতে তেওঁ যিখিনি বেয়া কাম কৰিছে, কাৰণ ৰাস্তাত ৰখি থকা ল'ৰাটো তেওঁ নিজে অন্যায় কাম কৰিছে। অন্যায় কাম কৰা স্বত্বেও তাক যেতিয়া তেওঁতো নিজে নিজ ইচ্ছাই তাক লৈ গৈছে ন, বেয়া কাম এটা কৰিম বুলি, মাৰিম বুলিয়েতো লৈ গৈছে। অলৰেডি মাৰ্ডাৰ কেছতে গৈছে, তেওঁ মাৰ্ডাৰ কৰিছে যিহেতু। তাৰমানে যিমান পাৰে তেওঁ উচিত শাস্তি দিয়ক, আৰু যিখিনি কৰ্ম কৰিছে আমাক আমি সহায় পাম বুলি আপোনালোকৰ পৰা আশা কৰিছো।